হেল্ল' গাইজ ৱেলকাম টু মাই মিনি ভ্লগ। এয়া এটা পাৰ্চেল লৈ আহিছোঁ বেটা আৰু মই। আৰু তাৰপৰা দিনটো একেবাৰে ভিডিঅ' কৰা নহ'লে, ইমান গাটো মোৰ ভাল নাছিলে আজি। চ' এতিয়া আমাৰ ঘৰত আহিছে আজি আলহী নাৰ্গিছ চুহানা আহিছে, আৰু এইফালে প্ৰিয়া আৰু চুমাইয়া আছে। এইফালে হাজবেণ্ডে লৈ আহিছিলে ম'ম' আমাৰ কাৰণে। এইফালে মই ম'ম'খিনি ওলোৱাই আছোঁ। আৰু গাইজ বেকগ্ৰাউণ্ডত মোৰ বেটাই ভইচ দি আছে, সেইটো ইগন'ৰ কৰিব। বেটাই মানে মোৰ ওচৰতে খেলি আছে আকৌ, সেইটো কাৰণে। আৰু এইফালে সিহঁতি পূৰা ভ্লগিং কৰি আছে। এইফালে বেটাক এইফালে নাৰ্গিছে শোৱাই দিছে। আৰু এইফালে মই কিটচেনত আহি গ'লোঁ খানা বনাবলৈ কাৰণে, কাৰণ কেলৈ তাক ডিনাৰ কৰি যাব কৈছোঁ একেবাৰে। মই এইফালে চিকেন বনাই আছোঁ অলপ, পাকঘৰটো মুচি আছোঁ লগতে, মানে অকণমান লেতেৰা হৈ থাকিলে কিবা অশান্তি লাগি থাকে। বনায়ো থাকোঁ এইফালে, মুচিও থাকোঁ এইফালে গাইছ। এইফালে পটাপট মই খানাখিনি বনাই আছোঁ, কেমেৰা কৰি দিছে নাৰ্গিছে। বেটাই এইফালে পূৰা হাতৰ লগতে ঘূৰি ফুৰি আছে, আৰু আজি ইমান টেনশ্যন নাই মোৰ। এইফালে সিহঁতি বিছনা চাদৰখিনি জাপি আছে, কাৰণ কেলৈ গোটেই বিছনা চাদৰলৈ পূৰা ৰিলচ বনালে ৰুমত। সেইটো কাৰণে মই কৈছোঁ ৰুমটো চাফা কৰি দিবা আকৌ, যেনেকৈ লেতেৰা কৰিছা গোটেই গালে। এইফালে বেটাৰ ভাগৰ এটা চিপছ আছিলে, এইটো দেখুৱাই খাই আছে বোলে। নামাজৰ বোলে চব বস্তু আমি খাই যাম আৰু আজি। খাই দিলে চিপছটো। অকলে থকা হয় যে, মানে কোনোবা আহিলে বৰ ভাল লাগে, আৰু বেটাও অকণমান লগ পায় আৰু। এইফালে গাইছ ৰিলচটো চাব হা, এইটো বনাইছে সিহঁতি, ট্ৰেণ্ডিং ৰিলচ হয় বোলে। বেড কভাৰ দি কেনে পূৰা বনাইছে। আৰু মই এইফালে বিলাহী পুৰি আছোঁ, অকণমান বিলাহী টপ বনালোঁ, পাপৰ পুৰিলোঁ, আৰু এনেকৈ চিম্পলকৈ ডিনাৰটো বনালোঁ, কাৰণ কেলৈ গৰমো বহুত পৰি আছিলে। এইফালে সিহঁতকো খাবলৈ দিলোঁ, সোনকালে সিহঁতক খাব দিলোঁ, কাৰণ কেলৈ সিহঁতি ঘৰ যাবগৈ। আমিও খাই মেলি শুই থাকোঁ আৰু গাইছ। গুড নাইট।